ভৰ দুপৰীয়া সদায় শাক বিচাৰি যোৱা সুৰ আজি পালো। বহুত বেছি অদ্ভুত এটা দৃশ্য দেখিলো আৰু কেতিয়াও এনেকৈ আমি ভয় খোৱা নাছিলো আগতে, কিন্তু আজি অকণমান হলেও গাৰ নোম হিয়ৰি উঠিল। কাৰণ বাহনিৰ মাজত থকা কঁঠালজোপা পুৰা হৈছে, বলচোন যাওঁ দুটামান লৈ আহোগে বুলি দাদাই লগ ধৰিলে আৰু আমি গোটেই কেইজনী ওলালো দাদাৰ লগতে। আৰু দাদা আগতীয়াকৈ গৈ পেলাই কঁঠাল পাৰি আছিলে, তেনেকুৱাতে কি হেনো গছজোপা ইমান বেছি জৰ জোকাৰি দিলে, কিন্তু আমি ইমানেই ঘূৰি ঘূৰি চালো তাত কাকোৱে দেখা নাপালো। আমি যে বাহনিলৈ গলে প্ৰায়ে কেতিয়াবা ফৰমুঠি মাৰি দিয়ে, খটং খাটাংকে কিবা কিবি আহি শব্দ কৰি থাকে, কিন্তু সেইবোৰ কেতিয়াও আমি ভয় নকৰো, কাৰণ ভয়ে ভূত বুলি কথা এষাৰ আছে, মাহঁতে আগৰ পৰা কৈ থাকে যে। আৰু যেতিয়া ভয় বেমাৰ সোমাব নহয় তেতিয়া কোনেও ভাল কৰিব নোৱাৰে, ডক্তৰো ভাল কৰিব নোৱাৰে, একোহে ভাল কৰিব নোৱাৰে। গতিকে তহঁতে ভয় নকৰিবি, আৰু যদি ভয় খাও নহয় বাহনি ফালে নাযাবি। প্ৰথমতে গোটেই কেইজনী আহি পেলাই চেংমৰাখিনি ছিঙি ললো, তাৰ পাছত তেনেকৈ হোৱাৰ বাবে ভিডিঅ' চিডিঅ' নকৰিলো, ঘৰলৈ গুচি আহিলো। ঘৰত আহি আকৌ ভেকুৰী বেঙেনা কেইটামান ছিঙি ললো। আজি প্ৰায় এমাহ মানৰ আগত যে ভেকুৰী বেঙেনা 3 জোপামান ৰুইছিলো, ইমান বেছিকৈ লাগিছে, এয়া বাবাক অলপমান ছিঙি দিলো বজাৰলৈ লৈ যাওক বুলি। তাৰ পাছত বাবাই বাহনিৰ পৰা আহি কৈছেহি, তহঁতি যে অথনি বোলে এনেই ভয় খালি জাননে, সেইটো বান্দৰহে আছিলে। বাহনিত ইজোপা বাঁহৰ পৰা সিজোপা বাঁহলৈ জঁপিয়াই ফুৰা দেখিলো, মোৰ মতে সেইটো বান্দৰে হয়, এনেকৈ বুলি কোৱাতহে জীৱ আহিল।